Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ। আমি কিতাপৰ মাজৰ পৰা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ চাই আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহতো কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে, চাই ল'বা। আৰু যদি তোমালোকে এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে এটা ফলৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰা। ফল এটাত কি অংশ থাকে, অংশসমূহ চিনাক্ত কৰিব লাগে। এনসাৰ হৈছে এটা ফলৰ বাহিৰৰ তৰফটোক বহিৰ্ভিত্তি, মাজৰ মংসহাল তৰফক মধ্যভিত্তি আৰু ভিতৰৰ তৰফক অন্তৰ্ভিত্তি বুলি কোৱা হয়। তাৰমানে ফল এটাত তিনিটা লেয়াৰ থাকে, তিনিটা তৰফৰ দ্বাৰা ফল এটা গঠিত হয়। এই তৰফ তিনিটা কি বাহিৰৰ যিটো আছে তাক বহিৰ্ভিত্তি কোৱা হয়, মাজৰটো মধ্য আৰু ভিতৰৰটো অন্তৰ্ভিত্তি। ইয়াতে চোৱা, এটা ফল আমৰ আমি কি চাইছোঁ, বিভিন্ন অংশসমূহ আমি চাইছোঁ। এইটো হৈছে কি এখন আমৰ ভিতৰত আমৰ যিটো একেবাৰে বাহিৰত এইটো যিটো বাকলি আৱৰণি আছে, যিটো আমি পেলাই দিওঁ খোৱাৰ সময়ত, এইটো কোৱা হয় কি বহিৰ্ভিত্তি। আৰু মাজৰ যিটো ৰসাল অংশ থাকে, মাজৰ যি ৰসাল অংশ আছে সেইটো অংশক কি বুলি কোৱা হয়, মধ্যভিত্তি বুলি কোৱা হয়, যিটো অংশ আমি খাওঁ। আৰু গুটিৰ চাৰিওফালে যিটো বগা ৰঙৰ এটা আৱৰণি থাকে সেইটো কোৱা হয় কি অন্তৰ্ভিত্তি বুলি। আৰু এইটো হৈছে কি গুটি, যাক বীজ বুলি কোৱা হয়। ফল এখনৰ একেবাৰে বাহিৰৰ পেলাই দিয়া অংশখিনি হৈছে বহিৰ্ভিত্তি, যিখিনি অংশ আমি খাওঁ সেইটো হৈছে মধ্যভিত্তি, আৰু বীজৰ চাৰিওফালে যি বগা ৰঙৰ আৱৰণি এটা থাকে সেইটো কোৱা হয় কি অন্তৰ্ভিত্তি। চিত্ৰ এটা ফলৰ বিভিন্ন অংশসমূহ। তাৰপিছত নেক্সট কুৱেশ্যনত কৈছে বীজ এটাৰ কেইটা তৰফ থাকে কি? এখন বীজত কি তৰফ থাকে? এনসাৰ হৈছে বীজ এটাৰ দুটা তৰফ থাকে। ইয়াৰে যিটো বাহিৰৰ তৰফ থাকে তাক বীজত্বক আৰু ভিতৰৰ তৰফক বীজ অন্তস্তক বুলি কোৱা হয়। বীজৰ এনেদৰে দুটা তৰফ থাকে, বাহিৰত যিটো আছে সেইটো হৈছে বহিস্তক আৰু ভিতৰৰটো হৈছে অন্তস্তক। কুৱেশ্যন নম্বৰ 8, এলৰুইন আৱৰণ কি? এলৰুইন আৱৰণ সাধাৰণতে দ্বিবীজপত্ৰীৰ বীজত দেখিবলৈ পোৱা যায়। এলৰুইন আৱৰণ হৈছে ভ্ৰূণ পোষকৰ বাহিৰৰ আৱৰণে ভ্ৰূণক এখন প্ৰটিনযুক্ত বেৰৰ দ্বাৰা পৃথক কৰি ৰাখে। ইয়াক এলৰুইন আৱৰণ বুলি কোৱা হয়। বীজৰ ভিতৰত যিটো ভ্ৰূণ থাকে, সেই ভ্ৰূণখনক যিটো ভ্ৰূণ পোষক থাকে, অৰ্থাৎ যিবোৰ পুষ্টি থাকে ভ্ৰূণৰ কাৰণে, সেই পুষ্টিসমূহে এখন আৱৰণিৰ দ্বাৰা ভ্ৰূণটোক আবৃত কৰি ৰাখে বা বেলেগ অংশৰ পৰা পৃথক কৰি ৰাখে। সেইটো আৱৰণিক কি কোৱা হয়? এলৰুইন আৱৰণি বুলি কোৱা হয়। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 হয়। কুৱেশ্যন নম্বৰ 9ত কৈছে বটগছৰ ওলমি থকা শিপাক কি বুলি কোৱা হয়? আমি বটগছৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে বটগছৰ শিপাসমূহ এনেকৈ আহি পেলাই ওলমি থাকে, মাটিৰ লগত লাগি থাকে, হয়নে? এই শিপাসমূহক কি শিপা বুলি কোৱা হয়? এনসাৰ হৈছে বটগছৰ ওলমি থকা শিপাক স্তম্ভমূল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শ্বাসমূল কি হয়? এনসাৰ হৈছে গছক অক্সিজেন যোগান ধৰাৰ বাবে যিবোৰ উদ্ভিদৰ শিপা উলম্বভাৱে ওপৰমুৱাকৈ বৃদ্ধি পায় তাক শ্বাসমূল বুলি কোৱা হয়। কিছুমান উদ্ভিদ থাকে যিবোৰ অঞ্চলত অক্সিজেন কম থাকে, তেনেকুৱা অঞ্চলৰ উদ্ভিদৰ শিপাসমূহ এনেকৈ মাটিৰ ওপৰত ওলাই আহি পেলাই গছটোক অক্সিজেনৰ যোগান ধৰে, তাক শ্বাসমূল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কি প্ৰকাৰৰ উদ্ভিদৰ শিপা ক্ষণস্থায়ী, তাৰমানে ৰূপান্তৰিত হৈ যায় কিছু সময়ৰ পিছত? এনসাৰ হৈছে একবীজপত্ৰী উদ্ভিদৰ শিপা ক্ষণস্থায়ী। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হৈছে যিটো পিয়াজ গত্ৰ বা লিলিয়েচি গত্ৰ আছে তাৰ অৰ্ধবৈজ্ঞানিক ভাষাৰে বিৱৰণ দিয়া। এইটো হ'ব বিৱৰণ। তোমালোকে অৰ্ধবৈজ্ঞানিক ভাষাৰ বিৱৰণ মানে গম পোৱা, ইহঁতৰ চৰিত্ৰ কেনেকুৱা ধৰণৰ হয়, ইহঁতৰ পাত কেনেকুৱা ধৰণৰ হয়, পুষ্প চৰিত্ৰ, পুষ্প সংকেত কেনেকুৱা ধৰণৰ হয়, ৰাইট? সেইবোৰৰ বিষয়ে লিখিব লাগে। এনসাৰ হৈছে একবীজপত্ৰী উদ্ভিদৰ গত্ৰক লিলি গত্ৰ বুলি কোৱা হয়। অৰ্থাৎ এই যিটো পিয়াজ গত্ৰ বা লিলিয়েচি গত্ৰ আছে, এইটো হৈছে একবীজপত্ৰী উদ্ভিদৰ গত্ৰ।
ইহঁতৰ আংগিক চৰিত্ৰ হ'ল কন্দ স্থলকাণ্ড বা মৃদগত কাণ্ডৰ পৰা ইহঁতৰ আংগিক চৰিত্ৰ ইহঁতে ৰূপান্তৰিত হৈ পেলাই সৃষ্টি হয়। ইহঁত বহুবৰ্ষীয় হ'ব পাৰে, তৃণ বা শাক বন জাতীয় উদ্ভিদো হ'ব পাৰে, তাৰমানে চুটি চাপৰো হ'ব পাৰে, মিডিয়াম চাইজৰ হাইটৰো হ'ব পাৰে। ইহঁতৰ পাত কেনেকুৱা ধৰণৰ হয়? বেছিভাগে আধাৰিক, তাৰমানে বেছৰ পৰা সৃষ্টি হয়। তাৰমানে আমি পিঁয়াজৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, য'ত পিঁয়াজটো থাকে তাৰ পৰা এনেদৰে পাতসমূহ সৃষ্টি হয়, ৰাইট? চ' আধাৰৰ পৰা পাতসমূহ সৃষ্টি হয়, পাতসমূহ একান্তৰ হয়, অৰ্থাৎ প্ৰতিটো গাঁঠিৰ পৰা এটাকৈয়ে পাত ওলায়, ৰেখাকাৰ হয়, পাতসমূহত ৰেখা থাকে, উপপত্ৰহীন অৰ্থাৎ পাতৰ গুৰিত কোনো ধৰণৰ সৰু পাত নাথাকে, সমান্তৰাল শিৰাবিন্যাসযুক্ত। সমান্তৰাল শিৰাবিন্যাস মানে কি? সমান্তৰাল শিৰাবিন্যাস মানে হৈছে যদি ফলকত এডাল শিৰা আনডাল শিৰাৰ সমান্তৰালভাৱে গতি কৰে, এটাৰ ওপৰত আনটো গৈ পেলাই নেটৱৰ্ক নবনাই পেলাই যদি সমান্তৰালভাৱে গতি কৰে, তেতিয়াহ'লে তাক কি কোৱা হয়? সমান্তৰাল শিৰাবিন্যাস বুলি কোৱা হয়। ইহঁতৰ কাণ্ড অতি চাপ খোৱা ধৰণৰ হয়। তাৰপিছত পুষ্প চৰিত্ৰ, ফুল কেনেকুৱা ধৰণৰ হয়? ফুল একাকী হয়, অৰ্থাৎ ছিংগেলকৈ ওলায়, এটা ফুল ছিংগেলি ওলায়, অনিয়তাকাৰ হয় আৰু প্ৰায়ে সংহত পুষ্পছত্ৰীয় হয়। অনিয়তাকাৰ মানে কি? চ' ফুলসমূহ কেতিয়াবা নিয়তাকাৰ হয়, কেতিয়াবা অনিয়তাকাৰ হয়। অনিয়তাকাৰ মানে হৈছে যদি মুখ্য অক্ষৰ অগ্ৰভাগত এটা ফুল সৃষ্টি হয় আৰু যদি গছটোৰ তাৰপিছত আৰু বৃদ্ধি হ'ব নোৱাৰে, অৰ্থাৎ বৃদ্ধি যদি নিৰ্ধাৰিত হয়। পিঁয়াজ নহৰুৰ ক্ষেত্ৰত কি হয়? প্ৰথমতে কাণ্ডৰ আগভাগত এটা ফুল সৃষ্টি হয়, তাৰপিছত ই আৰু নাবাঢ়ে, হয়নে? সেইটো হৈছে অনিয়তাকাৰ পুষ্প চৰিত্ৰ। তাৰপিছত ফুল উভয়লিংগী হয়, অৰ্থাৎ এটা ফুলতে পুংস্তবক স্ত্ৰীস্তবক দুয়োটাই থাকে। কেতিয়াবা ফুল প্ৰতিসম হ'ব পাৰে, কেতিয়াবা সমমিত হ'ব পাৰে। সমমিত মানে হৈছে ফুল যিকোনো ব্যাসাৰ্ধৰ দিশৰ পৰা আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, যিকোনো ব্যাসাৰ্ধৰ পৰা, তাক সমমিত বুলি কোৱা হয়। আৰু ফুলটোক যদি উলম্বীয়ভাৱে ছেদন কৰিলেহে মাত্ৰ দুটা ভাগত ভাগ কৰিব পাৰি, তাক প্ৰতিসম বুলি কোৱা হয়। তাৰপিছত ইহঁতৰ পুষ্পপুট পৰিদল হয়, 6টা পৰিদল থাকে। পৰিদল মানে কি? যদি বৃত্তি আৰু পাহিক যদি আমি পৃথক কৰিব নোৱাৰোঁ, তাক কি কোৱা হয়? পৰিদল বুলি কোৱা হয়। পৰিদল মানে কি আছে? তাতে বৃত্তি আৰু পাহি দুয়োটাই আছে। চ' ইয়াতে বৃত্তি আৰু পাহি দুয়োটাই আছে, 3+3, তাৰমানে পুষ্পপুট পৰিদল 6টা আৰু সিহঁত নলীৰ দৰে আকাৰত লগ লগা আৰু প্ৰান্তীয় পুষ্পপত্ৰ বিন্যাসযুক্ত হয়। পুংস্তবক পুংকেশৰ 6ডাল থাকে, 3+3, তাৰমানে পুংকেশৰ এনেকৈ 3টা পুংকেশৰ একেলগে থোপ বান্ধি থাকে, আকৌ ইয়াৰ পৰা 3টা পুংকেশৰ এনেদৰে একেলগে থোপ বান্ধি থাকে, সেইকাৰণে ইয়াক 3+3 বুলি কোৱা হৈছে। টোটেল 6। স্ত্ৰীস্তবক ত্ৰিগৰ্ভকেশৰীয়, যুক্ত গৰ্ভকেশৰযুক্ত, গৰ্ভাশয় ঊৰ্ধ্ব ত্ৰিকোষ্টীয়, বহুডিম্বকযুক্ত, স্তম্ভীয় আৰু বীজতন্তু বিন্যাসযুক্ত। তাৰমানে গৰ্ভকেশৰ 3টা থাকে। তাৰপিছত যুক্ত গৰ্ভপত্ৰ, তাৰমানে যিবোৰ গৰ্ভপত্ৰ থাকে সেইসমূহ এটাই আনটোৰ সৈতে লগ লাগি থাকে, ফ্ৰীভাৱে নাথাকে। আৰু যিটো গৰ্ভাশয় থাকে সেইটো ওপৰত থাকে আৰু বাকী যিবোৰ অংশ থাকে সেই অংশসমূহ ইয়াৰ তলত থাকে। ডিম্বক, বহুত কেইটা ডিম্বক থকা হয়। স্তম্ভীয় বীজতন্তু বিন্যাসযুক্ত। ফল কেতিয়াবা শুকান হ'ব পাৰে, কেতিয়াবা ৰসাল হ'ব পাৰে। বীজ ভ্ৰূণপোষকযুক্ত, অৰ্থাৎ বীজৰ চাৰিওফালে পুষ্টিৰ এটা আৱৰণি থাকে। পুষ্প সংকেত কেনেকুৱা ধৰণৰ হয়? পুষ্প সংকেত হৈছে সহপত্ৰ, আৰু এই যিটো চিম্বল কেইটা যে আছে, বি আৰ মানে হৈছে সহপত্ৰ। তাৰপিছত এইটো ইয়াৰ মানে হৈছে সমমিতি, অৰ্থাৎ ইহঁতক আমি যিকোনো ব্যাসাৰ্ধৰ পৰা দুটা ভাগত ভাগ কৰিব পাৰোঁ। ফুলসমূহক যিকোনো ব্যাসাৰ্ধৰ পৰা দুটা ভাগত ভাগ কৰিব পৰা যায়। এইটোৰ মানে হৈছে উভয়লিংগ। এই ওপৰৰখিনিৰ মানে হৈছে পুংস্তবক, তলৰখিনি হৈছে স্ত্ৰীস্তবক। পি মানে হৈছে পৰিদল। পৰিদল মানে বৃত্তি প্লাছ পাহি, যাক আমি পৃথক কৰিব নোৱাৰোঁ। কেইটা আছে? 6টা আছে, 3টা পৰিদল, 3টা বৃত্তি। এ হৈছে
পুংস্তবক কেইটা আছে 3 + 3 তিনিটা এটা থোপত তিনিটা এটা থোপত তাৰপিছত স্ত্ৰী স্তবক কেইটা আছে আমি পাইছোঁ স্ত্ৰী স্তবক ত্ৰিগৰ্ভ কেশৰী তাৰমানে তিনিটা আছে এটো হৈ গ'ল ইয়াৰ পুষ্প সংকেত এতিয়া ইয়াৰ অৰ্থনৈতিক গুৰুত্ব কি সো এই গোত্ৰৰ বহুতো উদ্ভিদ আলংকাৰিক ঔষধীয় আৰু পাচলি প্ৰদানকাৰী তাৰমানে এই গোত্ৰৰ উদ্ভিদসমূহক আমি ঔষধ হিচাপে পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ সো ইয়াতে আমাৰ চেপ্টাৰ 5 কমপ্লিট হৈ গ'ল সো ভিডিও যদি ভাল লাগিছে লাইক কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ